আপোনালোকৰ বাৰু কেতিয়াবা জানিবলৈ মন নাযায়নে আমি ইমানবোৰ ভিডিঅ' বনাই থাকোঁ, অৰ্থাৎ আমি কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰি আছোঁ, আমিনো কেনেকুৱা সমস্যাৰ সন্মুখীন হওঁ জানিবলৈ। দৰাচলতে এই ভিডিঅ'টো বনোৱা হৈছে সেইসকল নতুন ক্ৰিয়েটৰৰ বাবে যিসকলে ভিডিঅ' বনাবলৈ আৰম্ভ কৰি অলপ দিনৰ পিছতে ভিডিঅ' এৰি বনোৱা কামটো এৰি পলাবলগীয়া হয়। আৰু পলোৱাৰ কাৰণটো হৈছে যে এক শ্ৰেণীৰ মানুহ আছে যিসকল মানুহে কণ্টেণ্ট ক্ৰিয়েটৰসকলক টাৰ্গেট কৰি লোৱা দেখা যায়। এই সমস্যাটো আমিও খুব প্ৰথম অৱস্থাত ইনিচিয়েল ষ্টেজত সন্মুখীন হৈছিলোঁ। উদাহৰণস্বৰূপে সৰু সৰু কথা কিছুমান মানত খুঁত ধৰি এনেকুৱা ব্যক্তিসকলে প্ৰায় আমনি কৰা দেখা যায়। উদাহৰণস্বৰূপে আমি যিবিলাক কণ্টেণ্ট বনাওঁ, ভিডিঅ' বনাওঁ, সেই ভিডিঅ'বিলাকত মোৰ ছোৱালীজনী মোৰ লগত থাকে, যাৰ নাম হ'ল আৰাধ্যা, আৰু আৰাধ্যাই মোক কিবা এটা প্ৰশ্ন সোধে। সঁচা কথা ক'বলৈ গ'লে প্ৰশ্নটো আৰাধ্যাক শিকাই দিয়া হয় যে তুমি এনেকৈ ক'ব লাগিব, তেতিয়া মই কি কওঁ কথাখিনি ক'ম বা কথাখিনি এনেকুৱাকৈ মই কওঁ। ছোৱালীজনীয়ে মোক দেতা বুলি মাতে। দেতা মানে হ'ল দেউতাৰ যিটো কথিত ৰূপ, সেই ৰূপটো। আৰু আমাৰ উজনি অসমৰ বেছিভাগ ল'ৰা ছোৱালীয়ে দেউতাকক দেউতা বুলি নামাতি দেতা বুলি মাতিছিল। ময়ো মোৰ দেউতাক দেতা বুলিয়েই মাতিছিলোঁ। মই জানো, কিন্তু তেনেকৈয়ে মৌখিকভাৱে কোৱা হয়। কিন্তু কোনো লোকে সেই কথাটোতে খুঁত ধৰিবলৈ আৰম্ভ কৰিলে। বহু লোকে মৰমেৰে সৈতে, সন্মানেৰে সৈতে আমাক কৈছিল যে দেতা নহয় দেউতা। তেখেতসকলক আমি ৱেলকাম জনাওঁ সদায়, কাৰণ তেখেতসকলৰ কোৱাৰ ভাৱভংগীবিলাক ভাল বা তেখেতসকলৰ বডি লেংগুৱেজ ভাল। কিন্তু এনেকুৱা বেয়া ভাষাৰে সৈতে আমাক প্ৰথমতে আমনি কৰিবলৈ কিছুমান মানুহে আৰম্ভ কৰিলে যে দেউতা নে দেতা। দেতা বুলি মতা ছোৱালীৰ পৰা শিকিবলগীয়া একো কথা নাই। আৰে ভাই, তোমাৰ শিকিবলগীয়া কথা নাই, তোমাকতো আমি লগালগ ব্লকেই কৰিম। গতিকে কি হৈ যায় তেনেকুৱা ক্ষেত্ৰত, খুব যদি দুৰ্বল মনৰ মানুহ হয় তেনেকুৱাত কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ এৰি দিব আৰু তেওঁলোকে বেলেগ কাম ধৰা আৰম্ভ কৰিব। কিন্তু আমি ইমানেই আদামান্ত যে সেই ক্ষেত্ৰত ইমানেই নাচুৰ বান্দা মানুহ যে আমি সেই টিপাটো কেতিয়াও এৰি দিয়া নাছিলোঁ। আৰু সদায় নতুনকৈ আমি খুব মিনিমাম 3টামানকৈ কণ্টেণ্ট আগতে দিছিলোঁ। বৰ্তমান আমি 1-2টাকৈহে কণ্টেণ্ট দিওঁ। তেনেকুৱাকৈ আমি কণ্টেণ্ট দিবলৈ আৰম্ভ কৰিম। দ্বিতীয় কথাটো হ'ল যে মানুহৰ সকলোৰে চইচবিলাক বেলেগ বেলেগ। যেনেকৈ আমি দৈনিক আহাৰ সাজ বেলেগ বেলেগকৈ খাবলৈ বিচাৰোঁ, কিছুমান মানুহে বেলেগ বেলেগ কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ে। তেনেকুৱা বহু কণ্টেণ্ট আমি বিভিন্ন সময়ত পাওঁ। বহুতে এক্সপ্লিচিট কণ্টেণ্ট, অৰ্থাৎ উত্তেজক কণ্টেণ্ট দি পেলাই নিজে খুব সোনকালে ভাইৰেল বা বিখ্যাত হ'বলৈ বিচাৰে। কিন্তু মনত ৰখা উচিত, নতুন কণ্টেণ্ট ক্ৰিয়েটৰসকল তেনেকৈ বৰ বেছিদিন টিকি থকাটো বৰ সহজ নহয়। কাৰণ যিকোনো সময়তে তেনেকুৱা পেজবিলাকৰ ওপৰত অভিযোগ আহিব পাৰে, আৰু চৰকাৰেও বহু ক্ষেত্ৰত তেনেকুৱা পেজবিলাকৰ ওপৰত চকু ৰখা দেখা যায়। শেহতীয়াকৈ আমি তেনেকুৱা পেজ নেদেখাই হ'লোঁ। কিন্তু আমি যিটো ক্ষেত্ৰত কাম কৰি আছোঁ সেইটো ক্ষেত্ৰত কোনো সীমা নাই, কাৰণ জ্ঞানৰ কোনো সীমা থকাটো সম্ভৱেই নহয়। গতিকে সদায় নতুন তথ্যৰ সন্ধানত আমি থাকোঁ। হাতত আমাৰ ইণ্টাৰনেটটো আছে, মোবাইল ফোনটোতো আমি ইমান হাজাৰ টকা দি এনেই কিনা নাই। ইংৰাজী ভাষাটো মই মোটামুটি অসমীয়া ভাষাৰ দৰেই বুজি পাওঁ। গতিকে এটা আৰ্টিকুল পঢ়ি দিয়াৰ লগে লগে তাৰ পৰা বিভিন্ন তথ্য পোৱা যায়। ইতিমধ্যে এটা ভিডিঅ' আমি বনাইছিলোঁ। সেই ভিডিঅ'টোত কোৱা হৈছিল যে আমাৰ পেজখনৰ ক্ষেত্ৰত কিছুমান বিশেষ ধৰণৰ কামৰ কাৰণে আমি প্ৰথম ভিডিঅ'টো ইউটিউবত দিবলগীয়া হয়। ইউটিউবত আমি এই কাৰণেই দিওঁ যে ইউটিউবৰ আমাৰ যিটো চেনেল আছে সেইটো ইতিমধ্যে মানিটাইজ হৈছে, আৰু তাৰ পৰা আমাৰ উপাৰ্জনৰ পথটো সুগম হৈছে। যদিও সেই উপাৰ্জন গৈ পইচা উলিয়াব পৰা পৰ্যায় পোৱাগৈ নাই, নিশ্চয় এটা সময় আহিব যিটো সময়ত আমি উপাৰ্জন কৰিবলৈ সক্ষম হ'ম। গতিকে সেইখিনি ধৈৰ্য আমাৰ লাগিব। 1 মাহ, 2 মাহ, 4 মাহ, 6 মাহ, 1 বছৰ, 2 বছৰ তেনেকুৱা হয়তো আমাক লাগিব পাৰে। মনত ৰখা উচিত যে এই ফেচবুকত কণ্টেণ্ট বনোৱা বা ইউটিউবত কণ্টেণ্ট বনোৱাৰ যিটো ধুম, এইটো আৰম্ভ হোৱা বৰ বেছি দিন হোৱা নাই। কিন্তু এই গোটেই ধুমটো আনিছিল অসমৰে খুব বেছি শিক্ষিত মহিলা তেওঁলোক নহয়, স্বল্প শিক্ষিত মহিলা। কিন্তু তেওঁলোকে যিটো এণ্ড্ৰইড মোবাইল ফোন তাৰ সৎব্যৱহাৰটো অন্তত কৰিছিল, যে তেওঁলোকে ঘৰুৱা কিবাকিবি ঘটনা দেখুৱাই মেলি এক শ্ৰেণী মানুহক সঁচা কথাখিনি কৈ উদ্বুদ্ধ কৰিছিল যে ফেচবুক বা ইউটিউবৰ পৰা পইচা উপাৰ্জন কৰিব পাৰি। গতিকে সেইসকল মহিলা ধন্যবাদৰ পাত্ৰ, যিহেতু তেখেতসকলে অন্তত অসমত কিছুমান নতুন কণ্টেণ্ট ক্ৰিয়েটৰৰ সৃষ্টি কৰিলে। কিন্তু কণ্টেণ্ট ক্ৰিয়েটৰসকলে সদায় মনত ৰখা উচিত
যে কণ্টেণ্টবিলাকৰ পৰা অৰ্থাৎ তেওঁলোকে বনোৱা যিবিলাক কণ্টেণ্ট তাৰ পৰা সদায় সমাজখনৰ কিবা নহয় কিবা এটা উপকাৰ হ'ব লাগে। আজিৰ তাৰিখত মই নদি ক'ব পাৰোঁ যে আমি যিখন পেজত কাম কৰি আছোঁ সেই পেজখনে অন্তত জ্ঞান পিপাসু এক শ্ৰেণীৰ মানুহৰ যি জ্ঞানৰ প্ৰতি তৃষ্ণা সেই তৃষ্ণাটো দূৰ কৰিবলৈ নিশ্চয় সক্ষম হ'ব। ইয়াৰ পিছত এটা প্ৰত্যাহ্বান নতুন কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ প্ৰতি আছে। সেই প্ৰত্যাহ্বানটো হ'ল যে বহু সময়ত মানুহে অশ্লীল কথা বতৰা কয়, বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত তেনেকুৱা অশ্লীল কথা বতৰা কৈ মানুহে মনে মনে কিছুমান আনন্দ পায়। গতিকে তেনেকুৱা মানুহ ইমান নথকা নহয়। তেখেতসকলৰ কামেই হ'ল তেনেকুৱা কিছুমান বেয়াকৈ কথা কোৱা, অশ্লীল ইংগিত দিয়া বা মেছেঞ্জাৰত আহি 2-4 বক্তব্য আগবঢ়াই থৈ যোৱা বা কিছুমান এক্সপ্লিচিট ফটোগ্ৰাফ ভিডিঅ' ইত্যাদি দিয়াটো। এই কথাবিলাকে আচলতে সেই মানুহৰ চৰিত্ৰ প্ৰমাণিত কৰে যাৰ বিনিময়ত বা যাৰ বিপৰীত ক্ৰমে আমি আইন আদালতৰ ওচৰ চাপিব পাৰোঁ। কিন্তু দুখৰ কথা এই যে যদিও আমাৰ দেশত নিষিদ্ধ তথাপিতো বহু লোকে বহু ফেক একাউণ্ট খুলি ৰাখিছে, য'ৰ পৰা তেওঁলোকে এক্সপ্লিচিট কিবা কণ্টেণ্ট আপোনালোকলৈ পঠাবলৈ হ'লেও আপোনালোকে গৈ তাৰ গুৰিটো কেতিয়াও বিচাৰি নাপায়। এনেকুৱা ক্ষেত্ৰত আমাৰ হাতত এটাই উপায় আছে যে তেনেকুৱা মানুহক আমি ব্লক কৰি গৈ থাকিব পাৰোঁ। মেছেঞ্জাৰত অহাৰ লগে লগে তেওঁলোকৰ কথা প্ৰকাশ কৰি দিব লাগে যদি কোনোবা চিনাকি মুখ হয়। যদি প্ৰকাশ কৰিব নোৱাৰি তেতিয়াহ'লে তেওঁক ব্লক কৰি দিলে খেল খতম। এনেকুৱা কিছুমান এক্সপ্লিচিট কণ্টেণ্ট আমালৈ পঠাই থকা হয়। বিশেষকৈ আমাৰ পেজখন মোৰ পৰিবাৰৰ ফটো আছে, মহিলাৰ ফটো আছে, গতিকে তেনেকুৱা কিছুমান পঠাই থাকে। যিহেতু পৰিবাৰে ল'ৰা ছোৱালীৰ লগত লাগি থাকোঁতে প্ৰায় পেজখন খুলিবলৈ সময় নাপায়, মই গোটেই কামখিনি কৰি থাকোঁ আৰু মোৰ হাতত সেই বুদ্ধি আছেই, মই লাহেকৈ ব্লক কৰি থৈ দিওঁ। এনেকুৱা সৰু সৰু কিছুমান সমস্যা বা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নতুন ক্ৰিয়েটৰসকলৰ বাবে তেনেই সাধাৰণ কথা। আপোনালোক একেবাৰে হতাশ নহ'ব, ভাল কাম কৰি যাওক, ভাল কামৰ স্বীকৃতিটো আপুনি এদিন পাবই। মই এইটো কথা কোৱা নাই যে মই ভাল কাম কৰি আছোঁ, মই এইটো কথা কৈছোঁ যে আপুনি হতাশ হোৱা উচিত নহয়। চ' আজিলৈ ইমানেই ক'লোঁ। Thank you very much. Please stay connected, keep watching my videos and don't forget to follow, share and comment.